পলাশবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিলে পলাশবাৰী সমষ্টিৰ মাৰাভিটা দীঘলকুছিত নিৰ্মাণ হ'বলগীয়া IIMৰ ভূমি। অসম তথা উত্তৰ পূববাসীৰ বাবে এক ঐতিহাসিক প্ৰাপ্তি। ৰাজ্যবাসীৰ বাবে আহিছে সুখবৰ। অচিৰে নিৰ্মাণ হ'ব ৰাজ্যত অসমৰ প্ৰথমখন দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মাৰাভিটা নামৰ অঞ্চলত স্থাপন হ'ব এই প্ৰতিষ্ঠানখনেই। মুখ্যমন্ত্ৰীয়ে IIM স্থাপন হ'ব বুলি ঘোষণা কৰাৰ পিছত বিজয় উল্লাস দেখা গ'ল পলাশবাৰীত। আজি উক্ত ভূমি পৰিদৰ্শনৰ বাবে পলাশবাৰী মাৰাভিটা অঞ্চলত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু। আৰু এইমছৰ দৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট যাক IIM বুলি কোৱা হয়, ইও এখন সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান। এখন ৰাজ্যত যদি IIM থাকে, IIT থাকে আৰু এইমছ থাকে, এক প্ৰকাৰ শিক্ষাৰ যিটো চাৰ্কেল বা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ যিটো বৃত্ত সেইটো সম্পূৰ্ণ হয়। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন IIM কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে, ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোঁতে অনুমোদন কৰা হৈছিল। সেই সময়ত ৰাজ্য চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাইছিল যে IIMখন অসমত দিব লাগে। কিন্তু সেই সময়ত ডোনাৰ মন্ত্ৰী মেঘালয়ৰ কিন্দিয়া ডাঙৰীয়া থকাৰ বাবে উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIMখন শ্বিলঙত স্থাপন হয়। আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল, যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে। আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয়। আমাক সুকীয়াকৈ চাব লাগে। কেন্দ্ৰৰ চৰকাৰৰ বিশেষকৈ NDA 2 এই চৰকাৰখনৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয়। আৰু পলাশবাৰী সমষ্টিত আমি এই IIMখনৰ বাবে মাটি বাৰী প্ৰাৰম্ভিকভাৱে নিৰ্ধাৰণ কৰোঁ। আজি যিহেতু কেন্দ্ৰত প্ৰধানমন্ত্ৰীও একেজনে থাকিলে, শিক্ষামন্ত্ৰীও একেজনে থাকিলে, সেইকাৰণে IIM স্থাপনৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিব খুজিছোঁ। তেওঁলোকে মোৰ এইটো আবেদন থাকিব যে IIMখন প্ৰথম কোনোবা এটা টেম্পৰাৰী কেম্পাছত হ'লেও আৰম্ভ হওক, যেনেকৈ আমাৰ IIT আদি আৰম্ভ হৈছিলে, আৰু 2 বছৰ 3 বছৰৰ ভিতৰত পলাশবাৰীৰ আমাৰ মূল কেম্পাছলৈকে তেওঁলোক আহিব পাৰিব। এই গোটেই বিষয়বোৰ মই যেতিয়া অহাবাৰ দিল্লীত যাম আলোচনা কৰিম, আৰু তাৰ আগতে মই নিজে এবাৰ মাটিবাৰীখিনি চাই গ'লোঁ। মাটিবাৰীখিনিক লৈ যদি এইখিনি মাটিয়ে আমি চূড়ান্ত বুলি ধৰিছোঁ, ৰাভা হাছঙৰ লগতো মই আলোচনা কৰি ল'ম। তেওঁলোকেও সিদ্ধান্তিকভাৱে কোনো আপত্তি নাই বুলি কৈছে, খালি অলপ নিয়ম নীতি মানাৰ কথা কৈছে, সেইখিনিও আমি মানিব লাগিব। আৰু ৰাইজৰো সহযোগিতা আমাক লাগিব। ইয়াত আজি ৰাইজৰ যিমান উপস্থিতি, তাৰমানে ৰাইজৰ সহযোগিতাও আছে বুলি আমি ধৰি ল'ব পাৰিম। নেশ্যনেল হাইৱেৰ পৰা এই মাটিলৈ এই গাঁওখনৰ দীঘলকুছি গাঁৱলৈ আৰু এখন মাৰভিটা গাঁৱলৈ, দীঘলকুছি আৰু মাৰভিটা গাঁৱলৈ আমি নতুন ৰাস্তা এটা বনাব লাগিব, যাতে পুৰণা গাঁৱৰ মানুহখিনিৰ কোনো ক্ষতি নহয়। তেওঁলোক যেনেকৈ আছে তেনেকৈ থাকিব পাৰে, যাতে কোনো লেণ্ড একুইজিশ্যন আদি নহয় বা তেওঁলোকৰ অসুবিধা নহয়। গতিকে বিকল্প ৰাস্তা এটা এই কেম্পাছলৈকে আমি বনাম, তাৰ বিষয়েও আজি আমি আলোচনা কৰিছোঁ। আৰু মই ভাবোঁ যে অসমবাসী ৰাইজৰ বহুদিনীয়া প্ৰত্যাশা এটা পূৰণ হ'ব গৈ আছে। ইয়াতে অনুমানিকভাৱে চব এনেকুৱা এখন অনুষ্ঠান পাতিব গ'লে 1000 কোটি টকাটোতো ইনিচিয়েল বাজেট হয়। বছৰে বছৰে IIMত পুঁজি আহি থাকে, নতুন কোৰ্চ আহি থাকে, কিন্তু যোৱা 3-4 বছৰত যিমান নতুন IIM হৈছে, এইমছতো 1200 কোটি,
IIMতো 1000 কোটি এই ধৰণৰ বাজেট, কিন্তু এই বাজেটবিলাক ফিক্স নাথাকে। এইকাৰণে নতুন কোৰ্চ খুলিলে, নতুন ডিপাৰ্টমেণ্ট খুলিলে, পৰিসৰবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ইয়াত ৰাজ্য চৰকাৰৰ কাম হ'ল আমি ৰাস্তাখিনি বনাই দিব লাগিব, আৰু কেতিয়াবা বাউণ্ডৰী ৱালটো আমি কৰি দিয়াটো বিচাৰে, যদিও এই ক্ষেত্ৰত এতিয়ালৈকে আমাক কোৱা নাই। যদি বাউণ্ডৰী ৱালটো আমাক দি দিব পাৰে, আমি বাউণ্ডৰী ৱালটো দিব লাগিব, কিন্তু মাটিটো আমি বিনা পইচাত কেন্দ্ৰীয় চৰকাৰক দিব লাগিব। মাটিটোলৈকে অহা ৰাস্তাটো আমি বনাই দিব লাগিব, আৰু ইলেক্ট্ৰিচিটি আমি কেম্পাছলৈকে আনিব লাগিব। বৰ্তমান আমাৰ ইয়াত মাটি 532 বিঘা আছে, 574, অলমষ্ট 600 বিঘা। কিছুমান জেগাত IIM 600 বিঘাত হৈছে, কিছুমান জেগাত 300 বিঘাত হৈছে, কিছুমান জেগাত 450 বিঘাতো হৈছে। গতিকে তেওঁলোকৰ ইঞ্জিনিয়াৰিং টীম আহি যিমানখিনি মাটি লাগে, কিন্তু আমি এটা আলোচনা কৰিছোঁ, এখন নতুন ইনষ্টিটিউশ্যন আছে, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ, গুজৰাটত আছে, SPA বুলি কয়, যোনে আৰ্বান প্লেনিং কৰে। এই স্কুল অফ প্লেনিং আৰু আৰ্কিটেক্সাৰখনকো এই মাটিতে আমি ধৰি ৰাখিব খুজিছোঁ, যাতে এখন বিদ্যানগৰ টাইপ এটা কেম্পাছ হয়। গতিকে IIMক যিখিনি মাটি লাগে সেইখিনি দিয়াৰ পিছত অতিৰিক্ত মাটিত কেন্দ্ৰীয় চৰকাৰৰ পৰা ভৱিষ্যতে আহিবলগীয়া শিক্ষানুষ্ঠানসমূহ আমি ইয়াতে স্থাপন কৰিব বিচাৰিম, আৰু তেতিয়া পলাশবাৰী এটা শৈক্ষিক দিশৰ পৰা এটা সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ হ'ব। চৌপাশো যথেষ্ট উন্নত হ'ব, যেনেকৈ এইমছ হোৱাৰ কাৰণে যিটো ডেভেলপমেণ্ট হৈছে, ইয়াত IIM বা স্কুল অফ প্লেনিং হ'লে ইয়াতো ইকুৱেল এটা ডাঙৰ ডেভেলপমেণ্ট হ'ব। IIMৰ সমান্তৰালভাৱে নিশ্চয় ৰিচাৰ্চ চেণ্টাৰো হ'ব ইয়াতে, বহুতখিনি হ'ব, আৰু IIM বিলাক খুব ভাইব্ৰেণ্ট অনুষ্ঠান। আৰু ইয়াৰ নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।